14 নৱেম্বৰ পালন কৰা হয় বিশ্ব ডায়েবেটিছ দিৱস। এই ডায়েবেটিছ দিৱস কেতিয়াৰ পৰা পালন কৰি অহা হৈছে আৰু ডায়েবেটিছনো কি, লগতে ডায়েবেটিছৰ বিষয়ে জানিবলৈ হ'লে চাওক আজিৰ মোৰ এই ভিডিঅ'টো। তেন্তে আহকচোন ডায়েবেটিছৰ বিষয়ে জানো। 14 নৱেম্বৰ বিশ্ব ডায়েবেটিছ দিৱস। ইণ্টাৰনেশ্যনেল ডায়েবেটিছ ফেডাৰেশ্যন আৰু বিশ্ব স্বাস্থ্য সংস্থাই যুটীয়াভাৱে 1991 চনৰ পৰা 14 নৱেম্বৰ দিনটোক বিশ্ব ডায়েবেটিছ দিৱস হিচাপে পালন কৰিবলৈ লয়। 14 নৱেম্বৰ হৈছে ইনচুলিনৰ আৱিষ্কাৰক ফ্ৰেডেৰিক বেণ্টিঙৰ জন্মদিন। চাৰ্লছ বেষ্ট নামৰ এজন লোকৰ সৈতে লগ লাগি 1922 চনত বেণ্টিঙে ইনচুলিন আৱিষ্কাৰ কৰিছিল। উল্লেখযোগ্য যে সম্প্ৰতি সমগ্ৰ বিশ্বতে ডায়েবেটিছ বা মধুমেহ ৰোগে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি বিশ্বৰ 346 নিযুতৰো অধিক লোক ডায়েবেটিছ ৰোগত আক্ৰান্ত হৈছে। 2030 চনলৈ এই সংখ্যা দুগুণৰো অধিক হোৱাৰ আশংকা কৰা হৈছে। এনে ক্ষেত্ৰত এই ৰোগ প্ৰতিৰোধৰ বাবে জনসচেতনতা বৃদ্ধি আৰু চিকিৎসা ব্যৱস্থা উন্নত কৰাটো অত্যাৱশ্যকীয় হৈ পৰিছে। প্ৰতি বছৰে বিশ্ব ডায়েবেটিছ দিৱসত একোটা বিষয় নিৰ্ধাৰণ কৰি সমগ্ৰ বছৰ জুৰি এই সম্পৰ্কে প্ৰচাৰ চলোৱা হয়। এনে বিষয়বোৰৰ ভিতৰত আছে ডায়েবেটিছ আৰু মানৱ অধিকাৰ, ডায়েবেটিছ আৰু জীৱনশৈলী, ডায়েবেটিছ আৰু মেদবহুলতা, শিশুৰ ডায়েবেটিছ ইত্যাদি। 2009 চনৰ পৰা 2013 চনলৈ বিশ্ব ডায়েবেটিছ দিৱসৰ বাবে নিৰ্ধাৰিত বিষয় হ'ল ডায়েবেটিছ সম্পৰ্কীয় শিক্ষা আৰু প্ৰতিৰোধ। ধন্যবাদ।